নমস্কাৰ, মই আজি লৈ আহিছোঁ পিংকাং আপিন। পিংকাং আপিন মানে আমাৰ পইতা ভাতটো পিংকাং আপিন বুলি কোৱা হয় এয়া। আৰু স্পেচিয়েল লৈ আহিছোঁ মই পিংকাং ভাতৰ লগত খাবলৈ এয়া নামচিং, পাতত দিয়া নামচিং এয়া। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব। আৰু পিংকাং ভাতৰ লগত একদম স্পেচিয়েল বস্তুটো এয়া নামচিং। আৰু এইফালে বিলাহী, আলু আৰু এইফালে তিয়হ ল'লোঁ, নিমখ জলকীয়া, আৰু এইফালে লৈছোঁ স্কচ বইল, আৰু এইফালে লৈছোঁ ভেকুৰী, আৰু মাছ এপিচ লৈছোঁ ফ্ৰাই কৰা, আৰু ভেন্দি আছে, আৰু এয়া আছে কলডিল বইল। আৰু আমি কিন্তু আজিকালি বহুতে পানী দি ৰাতি থৈ দিয়ে তিয়াইখিনি, কিন্তু আমি সৰুতে এনেকৈহে খাইছিলোঁ দেই। এইকাৰণে মই আজি লৈ আহিছোঁ। আমাৰ মিচিং মানুহে কেনেকৈ পিংকাং ভাত খায়, পইতা ভাত খায়, এইটো আজি লৈ আহিছোঁ। আৰু এইফালে ঔটেঙা আৰু দালি, এইখিনিও মই বইল কৰিছোঁ, গোটেইখিনি বইল কৰিছোঁ। অকল মাছটো মই ফ্ৰাই কৰি লৈছোঁ, আৰু বিলাহী, আলু আৰু এই নামচিং এইখিনি মই পিটিকা বনাম। ভোট জলকীয়া লৈছোঁ, জ্বলাতে সোৱাদ বুলি কয় নহয়, নামচিংবোৰ জ্বলা হ'লেহে ভাল লাগে পিটিকাবোৰ, যিকোনো পিটিকা। আৰু খাই আৰু ভিডিঅ' ইমানে